ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ নেতৃত্বত আমি কাম কাজ কৰি আছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এগৰাকী প্ৰধানমন্ত্ৰীয়ে মাহত 3বাৰকৈ অসমলৈ আহিছে। এই কথাত অসমৰ ৰাইজে বুজি পোৱাটো উচিত। আমি কিন্তু বুজি পাইছো যে অসমখন আগুৱাই নিব লাগে, খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ ভৱিষ্যতটো নিৰূপণ কৰিব লাগে। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ উন্নয়নৰ গতিৰ লগত একেলগে হাত মিলাই আগবঢ়াই লৈ যাব লাগে। আৰু মিত্ৰজোঁটে তেনেকুৱা ধৰণে আমি কাম কাজ কৰি আছো। কিন্তু বহু পশ্চাদগামী ৰাজনীতি আগতে হৈ গৈছে, কংগ্ৰেছে কৰিছে। কংগ্ৰেছে ইমান দিন ক্ষমতাত আছিল, তেওঁলোকে বহুত কাম কৰিব পাৰিলেহেঁতেন। অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰি প্ৰতিটো জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে আগবঢ়াই লৈ গৈ এখন সুন্দৰ অসম, সোণৰ অসম প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন। সেই সুবিধা কংগ্ৰেছ দলে পাইছিল, কিন্তু কংগ্ৰেছে সেই সুবিধা গ্ৰহণ নকৰিলে। পদে পদে অসমীয়া জাতি ধ্বংস হোৱা কামবিলাক কংগ্ৰেছ দলে কৰিলে। অসমীয়া জাতিৰ মাজত যিমান বিভাজনকামী শক্তিৰ সৃষ্টি কৰিব লাগে, অসমীয়া জাতিক বিভাজন কৰিব লাগে, কংগ্ৰেছে সেই ব্যৱস্থা গ্ৰহণ কৰিলে। গতিকে আজি কংগ্ৰেছে তাৰে ফল ভুগিছে। 60-70 বছৰে ভাৰতবৰ্ষক উন্নয়ন নকৰা, অসমক উন্নয়ন নকৰা ফলটো এতিয়াতো ভাৰতবৰ্ষৰ মানুহে, অসমৰ মানুহে উন্নতি বিচাৰে, উন্নয়ন বিচাৰে, আগবাঢ়ি যোৱাটো বিচাৰে, সকলো সমস্যাৰ সমাধান বিচাৰে। কিন্তু কংগ্ৰেছ দলে সমস্যাৰ সমাধান নিবিচাৰে। সমস্যা জীয়াই ৰাখি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে। আৰু সমস্যাৰ চাক নয়াত মানুহবিলাকক, সকলো জাতি জনগোষ্ঠীক সোমোৱাই তেওঁলোকে ৰাজনীতিক মুনাফা আদায় কৰাৰ কাৰণে ৰাজনীতি কৰে। আৰু এয়া নহয়, কংগ্ৰেছৰ আৰু ব্যৱস্থা হ'ব। কাৰণ 60 বছৰত তেওঁলোকে যিটো ধাপ্পাবাজি কৰিছে, যি লুণ্ঠন কৰিছে, যি বিভাজনৰ ৰাজনীতি কৰিছে, তাৰ ফল কংগ্ৰেছে ভুগিবই লাগিব। এই সময় সমাগত হৈছে, এফালৰ পৰা পদত্যাগ কৰিব। গতিকে এয়া কংগ্ৰেছৰ দুৰ্ভাগ্য নহয়, এয়া অসমীয়া মানুহৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে সৌভাগ্য। আমি উন্নয়নৰ ৰাজনীতি কৰিম, সকলো জাতি জনগোষ্ঠীক একেলগে হাতে হাত ধৰি আগবঢ়াই নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ এই মিত্ৰজোঁটৰ নেতৃত্বত অসমত যিবিলাক স্থায়ী সমস্যা কংগ্ৰেছে সৃষ্টি কৰিছিল, সেই স্থায়ী সমস্যাবিলাকৰ স্থায়ী সমাধান কৰি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি মিত্ৰজোঁট বদ্ধপৰিকৰ।